নমস্কাৰ মোৰ মৰমৰ সকলো ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে কুশলে আছা আৰু অতি ভালদৰে নিজৰ পঢ়া শুনা চলাই গৈ আছা। আজি তোমালোকৰ বাবে মই লৈ আনিছোঁ ষষ্ঠমান শ্ৰেণীৰ যিখন অসমীয়াৰ কিতাপ আছে সেই অসমীয়া কিতাপৰ লেচন নম্বৰ 6 অৰ্থাৎ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। এই লেচনটোত থকা পাঠভিত্তিক অনুশীলনী সকলোবোৰ প্ৰশ্নোত্তৰ। এই প্ৰশ্নোত্তৰবিলাক অতি সহজ ভাষাত তোমালোকৰ বাবে মই লিখি আনিছোঁ, যি তোমালোকে অতি সহজে বুজিও পাবা আৰু পৰীক্ষাত তোমালোকে সহজে লিখিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু ভিডিঅ'টো তোমালোকৰ যদি ভাল লাগে তেন্তে তোমালোকৰ লগ বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু তোমালোকে কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছা এবাৰ মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। আহাচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যি লেচন নম্বৰ 6 আছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, তাৰে লেচনটো অলপ পঢ়ি তোমালোকে ভালেই পাবা, কাৰণ এই লেচনটোত আমি যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ ইত্যাদিবিলাকৰ বাহিৰে কিদৰে বৈজ্ঞানিক মানসিকতাৰ জৰিয়তে এখন সমাজ ভালদৰে গঢ়ি তুলিব পাৰোঁ তাৰ বিষয়ে লেচনটোত আমাক কৈ দিয়া আছে। এই লেচনটো পঢ়ি তোমালোকে লেচনটোত কিছুমান প্ৰশ্ন দেখিবলৈ পাবা। লেচনটোৰ শেষৰ পিনে আছে ক্ৰিয়াকলাপ, য'ত পাঠভিত্তিক প্ৰশ্ন বুলি দিয়া আছে। তাতে তোমালোকে 1 নম্বৰ প্ৰশ্নটো দেখিবলৈ পাবা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। অৰ্থাৎ এই প্ৰশ্নবিলাকৰ ভিতৰত প্ৰশ্নটোত থকা অপশ্যনবিলাকৰ ভিতৰত কোনটো সঠিক উত্তৰ হয় সেইটো চিন তোমালোকক দিব দিছে। মই তোমালোকৰ বাবে সকলোবিলাক প্ৰশ্নোত্তৰ অতি ভালদৰে তোমালোকে বুজি পোৱাকৈ লিখি আনিছোঁ। গতিকে আহাচোন আমি এইবাৰ উত্তৰবিলাকৰ পিনে আগবাঢ়োঁ। তোমালোকে দেখিবলৈ পাইছা যে ইয়াতে তোমালোকৰ ক্লাছ 6 অসমীয়াৰ পাঠ নম্বৰ 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এই লেচনটোত থকা প্ৰশ্নোত্তৰবিলাক তোমালোকৰ বাবে লিখি আনিছোঁ। তাৰে 1 নম্বৰটো আছিল তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। ক নম্বৰ প্ৰশ্নটো আছিল সৰ্পই দংশন কৰিলে কি কৰা উচিত। সৰ্পই দংশন মানে হৈছে সাপে খুটিলে আমি কি কৰা উচিত। এই নম্বৰ অপশ্যন চাফ চিকুণকৈ থকা উচিত, ৰাশিফল চোৱা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত না ডক্টৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডি, ডক্টৰৰ ওচৰলৈ যোৱা উচিত। নেক্সট খ নম্বৰ আছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। অপশ্যনবিলাক হ'ল এ, ই সৰু কথা হোৱাৰ বাবে, বি, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, চি, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আৰু ডি, আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন চি, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। নেক্সট 2 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে এইবিলাক ইফাল সিফালকৈ অলপমান অমিলকৈ লিখা আছে। মই তোমালোকৰ সুবিধা হোৱাকৈ ক অংশ আৰু খ অংশ একেবাৰে মিলাই লিখি দিছোঁ, চাই ল'বা। ইয়াৰে ক অংশত আছে অনুসন্ধিৎসু, তাৰে খ নম্বৰ হ'ব কৌতূহলী, স্বাস্থ্যসন্মত তাতে হ'ব স্বাস্থ্যকৰ, যুক্তিনিষ্ঠা তাতে হ'ব যুক্তি থকা, বিৰল তাতে হ'ব পাবলৈ টান, বিকল্প তাতে তোমালোকে লিখিবা এটাৰ সলনি আন এটা। নেক্সট পৰম্পৰা তাতে হ'ব পূৰ্বৰ পৰা চলি অহা নীতি। তাৰপিছত প্ৰজ্ঞা তাতে হ'ব তীক্ষ্ণ বুদ্ধি তত্ত্বজ্ঞান। নেক্সট 3 নম্বৰ আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। অৰ্থাৎ তোমালোকক প্ৰশ্ন দি দিছে, তাৰে উত্তৰবিলাক লিখিব লাগে। ক নম্বৰ প্ৰশ্ন বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। তাৰে উত্তৰটো লিখিবা অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই সিদ্ধান্ত লোৱাটো হ'ল বৈজ্ঞানিক মন আৰু বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি আগুৱাই যোৱাটো হ'ল বৈজ্ঞানিক মানসিকতা। ক নম্বৰ প্ৰশ্ন আছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। তাৰে উত্তৰটো লিখিবা অজ্ঞতাৰ বাবে অথবা বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। গ নম্বৰ আছে প্ৰশ্ন ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে। তাৰ উত্তৰটো লিখিবা দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। সেয়েহে ভাল দিন বাৰ চাই যিকোনো কাম এটা কৰাৰ কোনো যুক্তিযুক্ততা নাই। কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, কোনো বিশেষ দিন বাৰৰ ওপৰত নহয়। নেক্সট ঘ নম্বৰ আছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত। তাৰে উত্তৰটো লিখিবা পুৰণি কালৰ পৰা সমাজত চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা কুমলীয়া মনৰ ছাত্ৰ ছাত্ৰীসকলক মুক্ত কৰিবৰ বাবে আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ জৰিয়তে
সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাবলৈ সকলোৰে মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিব লাগে। 19 নম্বৰ প্ৰশ্ন আছে, অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? তাৰে উত্তৰটো লিখিবা। অতীতত আমাৰ সমাজত যদি কোনো ব্যক্তিৰ অসুখ বিসুখ হৈছিল তেন্তে তেনে ব্যক্তিক ডাক্তৰৰ ওচৰলৈ নলৈ কোনো বেজ, ওজা বা তান্ত্ৰিকৰ কাষলৈ লৈ যোৱা হৈছিল। 4 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে ক নম্বৰ, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? তাৰে উত্তৰটো লিখিবা। বাহিৰৰ পৰা আহিলে কাপোৰত বাহিৰৰ ধূলি বালি, বেক্টেৰিয়া, ৰোগৰ বীজাণু আদিও কাপোৰৰ লগতে পাকঘৰত সোমাই খাদ্যদ্ৰব্য দূষিত কৰাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে। নেক্সট খ নম্বৰ আছে, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰে উত্তৰটো লিখিবা। এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে, অন্ধবিশ্বাস এৰিলে আৰু পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব শিকিলে তেওঁক বৈজ্ঞানিক মানসিকতাৰ গৰাকী বুলিব পাৰি। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, গ নম্বৰ, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল, যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ হৈছে সমাজ এখনৰ উন্নতিৰ পথত এক প্ৰধান বাধা। এই কুসংস্কাৰে সমাজৰ পৰা যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহক অজ্ঞ আৰু ভয়ত ৰাখে আৰু সমাজৰ অগ্ৰগতিত বাধা প্ৰদান কৰে। সেয়েহে যিকোনো সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু প্ৰচলিত কুসংস্কাৰ আদিবোৰক বৰ্জন কৰা উচিত। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ ক্লাছ 6ৰ যি অসমীয়া কিতাপ আছে তাৰে যি লেচন নম্বৰ 6 অৰ্থাৎ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, এই লেচনটো থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নোত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকে কোন কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছা এবাৰ কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আজিলৈ এইখিনি আছিল। ধন্যবাদ।